মোহাম্মদ জয়ন্ত দা আহিছে। পীযুষ দাৰ লগতো কথা হৈ আছিলে, দিলীপ দাৰ লগতো কথা হৈ আছিলে, আমাৰ CM ছাৰৰ লগতো কথা পাতিলো। মই অহাকালি নমিনেশ্যন দিয়াৰ কথা এটা আছিলে, গোটেই ৰেডি আছিলে। সমৰ্থকো বিভিন্ন সময়ত তেওঁলোকে কৈ আছিলে যেন আমি নমিনেশ্যন দিব লাগে, যিহেতু মই ইণ্ডিপেণ্ডেণ্ট খেলিছিলো আৰু খুব কম মাৰ্জিনত মই হাৰিছিলো। তো তেওঁলোকৰ এটা মানে আছিলে যে ইণ্ডিপেণ্ডেণ্ট খেলিলেও জিতাৰ সম্ভাৱনা আছে, আৰু বিভিন্নজনে বিভিন্ন কথা কৈছে। আমি নিশ্চয়কৈ সকলো কথা ইতিমধ্যে হৈছে, সমৰ্থকৰ লগতো হৈছে, আৰু বহুত হয়তো বাহিৰত হঠাৎ জয়ন্ত দা আহিলে, মই দেৰিকে খবৰটো পালো। তো চবেই আহিব পৰা নাই, মই আকৌ বহি নিশ্চয়কৈ প্ৰাৰ্থীৰ যাতে কোনো ক্ষতি নহয় সেই চিন্তা নিশ্চয়কৈ আমি কৰিম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত থাকি যিটো কাম কৰিছিলো মই, কাম কৰি যিটো সুখ অনুভৱ কৰিছিলো, মানে গোটেই বিজনী বুলি নহয়, অসমৰ যিটো গৌৰৱ গোটেই আমাৰ ভাৰতবৰ্ষৰ বুকুত তুলি ধৰিব পাৰিছিলে, সেই কথাবোৰ আমি সকলোৱে চিন্তা নিশ্চয়কৈ কৰিব লাগিব। আৱেগ অনুভূতিটো থাকিব, কিন্তু আমি সদায় সঠিক ডিচিশ্যনে ল'ব লাগিব। আৰু নিশ্চয়কৈ সকলোৰে যিহেতু মাৰ্গদৰ্শন পালো, আমাৰ কেন্দ্ৰীয় মন্ত্ৰীও আহিছে, নিশ্চয়কৈ ভাল লাগিছে যে আজি 5 বছৰত কমচে কম কেন্দ্ৰীয় মন্ত্ৰী এজন আমাৰ জয়ন্ত দাৰ দৰে মানুহ মোৰ ঘৰত ভৰি ৰাখিছে। মই আজি সাৰ্থক যেন লাগিছে। নিশ্চয়কৈ ভাল চিন্তা কৰিম। তাৰমানে আপুনি মনোনয়ন-পত্ৰ যিটো সিদ্ধান্ত লৈছে, এতিয়া কথাটো এনেকুৱা, মোৰ আৰু সমৰ্থক আছে, মই আৰু এবাৰ বহিম, নিশ্চয়কৈ এটা পজিটিভ দিশত জয়ন্ত দাৰ দৰে মানুহ মোৰ ঘৰত আহিলে মই আৰু বেলেগ চিন্তা নিশ্চয় কৰিব নোৱাৰো। নাই, এইটো আপোনালোকে ৰাখিব নালাগে, কিন্তু যিটো মোৰ আৰু সমৰ্থক আছে, খুব কম সময়ৰ ভিতৰত এইখিনি আহিছে, এতিয়া তেওঁলোকৰ লগতো সন্ধিয়া আমি ভালকে বহি ল'ম, যাতে কোনো ধৰণৰ অসুবিধা নহয়। কাৰণ আজি মই এইখিনি সমৰ্থকৰ লগত কথা পাতি পেলাই এইখিনি যদি মানে কৰি ৰাখো, তেওঁলোকে বেলেগ চিন্তা কৰিব পাৰে, সেইটো যাতে নকৰে সেইকাৰণে চেষ্টা কৰিম।